নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 23 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ই শ্ৰম কাৰ্ডৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ই শ্ৰম কাৰ্ড লৈ। তো ই শ্ৰম কাৰ্ড লৈ ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে বেনিফিটছ ফৰ আনঅথৰাইজ ৱৰ্কাৰ ৰেজিষ্টাৰিং অন ই শ্ৰম পৰ্টেল। তো যিসকল মানুহে নিজৰ নামখন ই শ্ৰম পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছে, যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো ই শ্ৰম কাৰ্ড থকাসকলে লাভ কৰিব এইবোৰ সুবিধা। কি কি সুবিধা লাভ কৰিব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কোৱা হৈছে ই শ্ৰম কাৰ্ড ৰিচিভ আফটাৰ ৰেজিষ্ট্ৰেশ্যন উইল বি একচেপ্টেড এক্ৰছ দ্য কাণ্ট্ৰি। ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত আপোনালোকে ভাৰতৰ যিকোনো ঠাইতে ই শ্ৰম কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব। 2 নম্বৰত কোৱা হৈছে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰ থ্ৰু PMSBY ফৰ এ ইয়াৰ। তো ই শ্ৰম কাৰ্ডখন বনোৱাৰ পিছত আপোনালোকে PMSBY আঁচনিৰ অধীনত 1 বছৰৰ লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব। তাৰপিছত লিখা আছে 2 লাখ ইন কেছ অফ এক্সিডেণ্টেল ডেথ এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটি। তো ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো এক্সিডেণ্টেল কাৰণত যদি আপোনাৰ মৃত্যু হয় তেন্তে আপোনাৰ পৰিয়ালে 2 লাখকৈ টকা লাভ কৰিব। তাৰপিছত কৈছে 1 লাখ ইন কেছ অফ পাৰ্টিয়েল ডিজেবিলিটি। ই শ্ৰম কাৰ্ডখন বনোৱাৰ পিছত কোনো এক্সিডেণ্টেল কাৰণত যদি আপোনাৰ শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হয় তেন্তে 1 লাখ টকা পৰ্যন্ত ইঞ্চুৰেঞ্চ লাভ কৰিব। তাৰপিছত কোৱা হৈছে ছ'চিয়েল ছিকিউৰিটি বেনিফিট উইল বি ডেলিভাৰ্ড থ্ৰু ই শ্ৰম পৰ্টেল। তো ছ'চিয়েল ছিকিউৰিটিৰ যিবোৰ সুবিধা আছে আপোনালোকে ই শ্ৰম কাৰ্ডৰ সহায়তে ই শ্ৰম পৰ্টেলৰ জৰিয়তেই লাভ কৰিব। ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে হেল্পফুল ফৰ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট হুইল প্ৰভাইডিং এছিষ্টেণ্ট ডিউৰিং ক্লাইমেটিছ এণ্ড পেণ্ডেমিক। তো ভাৰতত কোনো জৰুৰী অৱস্থাৰ সৃষ্টি হ'লে আপোনালোকে ই শ্ৰম কাৰ্ডৰ সহায়তে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা লাভ কৰিব পাৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ টকা পাব বিচাৰে সেইসকল কৃষকৰ ভিতৰত এইবোৰ কৃষকে নাপাব PM কিষাণ আঁচনিৰ টকা। এইবোৰ মানুহে PM কিষাণ আঁচনিৰ টকা পোৱাৰ যোগ্য নহয়। তো মাই স্কিম পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকুৱা কেইখনমান যোগ্যতাৰ কথা উল্লেখ কৰিছে। ইয়াতে 1 নম্বৰত কোৱা হৈছে সকলো প্ৰতিষ্ঠানিক ভূমিধাৰী। তাৰপিছত লিখা আছে সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকী, প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী, ৰাজ্যিক আৰু লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা, ৰাজ্যিক বিধান পৰিষদৰ বৰ্তমান আৰু প্ৰাক্তন সদস্য, পৌৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমানৰ মেয়ৰ, জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষৰ পৰিয়ালে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। ইয়াৰ লগতে কোৱা হৈছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়, কাৰ্যালয়, বিভাগ আৰু ইয়াৰ ক্ষেত্ৰ ইউনিটত কেন্দ্ৰীয় বা ৰাজ্যিক PSI আৰু সংলগ্ন কাৰ্যালয়, চৰকাৰৰ অধীনত থকা সংলগ্ন কাৰ্যালয়, স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ সকলো সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত বিষয়াৰ পৰিয়ালসকলেও নাপাব PM কিষাণ আঁচনিৰ সুবিধা। তাৰপিছত লিখা আছে ওপৰৰ শ্ৰেণীৰ সকলো ছুপাৰ এনুৱেট অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ যাৰ মাহিলী পেঞ্চন 10,000 টকাতকৈ অধিক সেইসকলৰ পৰিয়ালেও নাপাব PM কিষাণ আঁচনিৰ সুবিধা। তাৰপিছত কোৱা হৈছে যোৱা মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰা ব্যক্তি, ডক্তৰ, অভিযন্তা, উকিল, চাৰ্টাৰ একাউণ্টেণ্ট, স্থপতিবিদ আদিৰ দৰে পেছাদাৰীসকলে পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰি আছে আৰু প্ৰেক্টিচ গ্ৰহণ কৰি আছে সেইসমূহ পৰিয়ালৰ সদস্যও PM কিষাণ আঁচনিৰ সুবিধা নাপাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি